Hello everyone, welcome to the class tutorial. আজি আমি লৈ আহিছো simplification এটা সৰু question তো কি দিছে চোৱা 326 plus 222 whole square মানে minus 326 minus 222 whole square divided by 326 into 222 এতিয়া এনেকুৱা ধৰণৰ question আমি কৰিবলৈ এটা ট্ৰিক লগাম ট্ৰিকটো কি হ'ব আমি ধৰি লম এই যোনটো 326 আছে সেই 326 টো আমি a বুলি ধৰিম ফাৰ্ষ্টতে ঠিক আছে 326 টো আমি a বুলি ধৰিম আৰু এই 222 টো আমি কি বুলি ধৰিম b হিচাপে যদি ধৰি লও তেতিয়া আমাৰ কোৱেশ্যনটো কেনেকুৱা হ'ব চোৱা এতিয়া আমি a 326 টো যদি আমি এনেদৰে লিখো কিমান হ'ব a + b হয়নে a + b হোল স্কয়াৰ হ'ব মাইনাস তাৰ পিছত তোমাৰ কিমান হ'ব a - b হোল স্কয়াৰ ডিভাইডেড বাই কিমান হ'ব a * b হোল এতিয়া a + b হোল স্কয়াৰ হটো আমি জানো হয়নে নহয় a + b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ + b স্কয়াৰ + 2ab হয়নে ঠিক তেনেদৰে a - b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ + b স্কয়াৰ - 2ab ডিভাইডেড বাই তলত আমাৰ কিমান থাকিলে a * b থাকিলে এতিয়া চোৱা প্লাস a minus a cancel out plus b minus b cancel out থাকি গলে কিমান আমাৰ থাকি গল 2 + 2 4 মানে 4ab আৰু তলত আমাৰ কিমান থাকিলে ab ab cancel out আমাৰ আনসাৰটো কিমান থাকি গল 4 থাকিলে আৰু 4 আমাৰ অপচন নম্বৰ কিমানত আছে d আছে গতিকে d অপচনটো কাৰেক্ট আনসাৰ থ্যাংক ইউ एवरीवन